খুৰী আহিছে, আহক। আজি বহুত দিন আপোনালোক অহাই নাইকিয়া। আহকচোন, আহক, ভিতৰলৈ আহক। যাম ৰূপালী, তই কথা এটা কচোন। কি আমাৰ হবলা নয়নাৰ চাকৰি হ'ল? মই খবৰটো পাইছো, কিন্তু খবৰ এটা ল'বলৈ আহিম বুলি আহিব পৰা নাই জাননে। মাজনীৰ গাটো বেয়া নহয়, তাইক লৈ আনিলো ঘৰলৈ। গিৰিয়েকৰ ঘৰতনো তাই ইমান আলপৈচান কোনে ধৰিব, সেই ঘৰলৈকে আনিলো, ঘৰতে আছে। কচোন, কি নয়নাৰ চাকৰি হ'ল হবলা? নয়নাৰ চাকৰি হ'ল। তাই এটা ভাল চৰকাৰী চাকৰি পাইছে। খুৰী, এতিয়া আৰু তাইৰ সপোনবোৰ পূৰ কৰিব পাৰিব। লোকৰ ছোৱালীয়ে পিন্ধা দামী দামী কাপোৰবোৰ চাই তাইৰ মনটো মাৰি থাকে। এতিয়া তাই তেনেকৈ থাকিব নালাগে আৰু। তাই নিজৰ পচন্দ মতে দামী কাপোৰ আনিও পিন্ধিব পাৰিব। বাহিৰৰ পৰা ঘৰখন দেখি মানুহে ভাবে আমাৰ টকা আছে, কিন্তু আমিহে জানো দেউতাৰ মৃত্যুৰ পিছৰ পৰা ঘৰখন কিমান দুখেৰে ভৰি পৰিছে। এখেতে দোকানখনৰ পৰা যি এটা টকা ইনকাম কৰিব পাৰে, ঘৰৰ চোন জঞ্জাল মাৰোঁতেই যায়। দেউতাৰ পেঞ্চনৰ টকাকেইটাৰে মাৰ দৰৱ পাতি যোগাৰ কৰোঁতেই যায়। হয়, নহ'লেনো ইমান দামী দামী দৰৱ কেনেকৈ আনিবি? বিচনাত পৰি থকা বেমাৰী শাহুজনীক তই কিমান প্ৰতিপাল কৰিছ দেখিছো নহয়। এতিয়া হ'ব দে, ঘৰখন অলপতো সুখ হ'ব। তাই টকায়েও ঘৰখনৰ কিবা অভাৱবোৰ পূৰ কৰিব পৰা হ'ব। ঘৰৰ অভাৱ পূৰ কৰাতকৈও তাইৰ সপোনবোৰ পূৰ কৰাটোহে মই বিচাৰিছোঁ খুৰী। টকাৰ অভাৱত তাই কিছুমান সপোন আধৰুৱা হৈ ৰৈছে, সেই সপোনবোৰেই পূৰ কৰক। ব'ল এতিয়া ভিতৰলৈ। পিছে তাই আছে ক'ত? মই যদি খুৰী। নয়না ভণ্টি, ক'ত গৈছিলা তুমি? মায়ে তোমাক বৰকৈ বিচাৰি আছিলে। ক'ত গৈছিলা মানে? কালিৰ পৰা চাকৰিত জইন কৰিব লাগিব, কিমানবোৰ শ্বপিং থাকে মোৰ, সেইবোৰেই কৰিছিলোঁ। হাৰে, গেছ এটাৰ কথা পাতিবলৈ গৈছিলোঁ। গেছ মানে ষ্ট'ভ এটা। মইতো এতিয়া ভাড়া ৰুমত থাকিম, আৰু যি টি বনাই দিয়া খানা মই খাব নোৱাৰোঁ। সেয়ে নিজৰ বাবে বনাবলৈ নিজে বনাই খাবলৈ ষ্ট'ভ এটা বিচাৰি গৈছিলোঁ। মেনেজ হৈ গ'ল, দৰমহা পালে পইচা দি দিম বুলি কৈছোঁ। শুনিছিলোঁ তোৰ চাকৰি ওচৰতে, মানে টাউনত কোনোবা এটা অফিচত। টাউনতেইতো আছে সেইটো কি এগ্ৰিকালচাৰ অফিচটো, তাতেতো তোৰ চাকৰি। তেতিয়াহ'লে তই ঘৰৰ পৰাচোন যাব পাৰিবি, থাকি ল'ব লাগে কিয়? ভণ্টি, থকাৰ কথা তুমি এবাৰো কোৱা নাইচোন। থাকি ল'ব লাগিব নেকি? হাৰে, ঘৰত মা বেমাৰী, আৰু নবৌৰ যিহে কাম বনত লাগি থাকে, ইমানবোৰ জাজ মাৰি অফিচ যোৱাত দেৰি হ'ব। আনফালে মোৰ কলিগবোৰক মই এই ঘৰলৈ আনি কেনেকৈ চিনাকি দিম মা আৰু বৌহঁতক? সেইবাবে মই ভাড়া ৰুমতে থাকিম, তেতিয়া মোৰ ঘৰলৈ মোৰ কলিগবোৰো নাহে। কিন্তু তই নিজৰ ঘৰ এৰি ইমান কম দূৰত্বত থাকি ল'ব লাগে কিয়? ইয়াৰ পৰা অটো এখনত গ'লেও টকা 20টা ল'ব, আৰু তই মাহেকৰ বাবে পাতি ল'লে টকা কমিবই। তোৰ স্কুটি এখনো আছে নহয় দেউতাৰ দিনতে লোৱা, সেইখনৰ দি যাবি আকৌ। খুৰী, আপুনি আমাৰ ঘৰলৈ খবৰ ল'ব আহিছে, বছ গুচি যাওক। সিদ্ধান্তবোৰ দিবলৈ চেষ্টা নকৰিব। মই লোৱা সিদ্ধান্তৰ ওপৰত আপুনি মতামত দিয়াৰ কোনো প্ৰয়োজন নাই। মই যি ফাইনেল কৰিছোঁ সেইটোৱেই হ'ব। সেনেকৈ নক'বা ভণ্টি, খুৰী আমাৰ বৰ আপোনচোন। আকৌ খুৰী কেনেকৈ কিয় কৈছা? বাৰু সেইবোৰ বাদ দিয়া, তুমি দাদাৰ লগত চাগে নিশ্চয় কথাবোৰ পাতিছিলা। দাদাই তোমাক কৈছে চাগে, নহয়নে বাৰু? দাদাৰ লগত? কিন্তু দাদাৰ লগত পাতিবলগীয়া কি কথা আছে? মই চাকৰিটো পাইছোঁ নিজে কষ্ট কৰি পঢ়ি ইণ্টাৰভিউ দি। দাদাৰ ইয়াত কি হাত আছে? দাদাক মোৰ এইবোৰ কথা সোধাৰ কোনো প্ৰয়োজন নাই। দাদাই নিজে পঢ়ি শুনিতো ভালকৈ চাকৰি এটা ল'ব নোৱাৰিলেই, এতিয়া গাঁৱতে দিয়া ঘুমটি দোকানখনৰ পৰাই চলি থাকক আৰু। মোৰ সেইবোৰত মাথা মৰাৰ কোনো প্ৰয়োজন নাই। তই ইমান অহংকাৰী নে, সেনেকৈ কথাবোৰ কৈছ? খুৰী, আপোনাক মই ৱাৰ্ণ কৰিছোঁ, মোক একো কথা নক'ব। ভণ্টি, এই থাকিবা ভণ্টিকৈ। চাকৰিটো পোৱাৰ গম পোৱাৰ পৰা তুমি বেছিয়ে মোক লেনাবলৈ লৈছা। ভাবিছা চাগে টকা এসোপামান মই তোমাক ঘৰ চলাবলৈ দিম। নিজৰ অকমন্য গিয়েৰটোৰ পৰাতো টকা নাপাওঁৱে। মাৰো ঘৰখন ধনী হোৱা হ'লেও টকা আনি লাহ বিলাহ কৰিব পাৰিলাহেঁতেন। এতিয়া মাৰো ঘৰখনো দৰিদ্ৰ ফিকহো। মোৰ পৰা টকাৰ আশা নকৰিবা। তই এনেকৈ কৈছ ৰূপালী? যিখিনি উচিত সেইখিনি দিছোঁ, আৰু দিম যদি উচিত বুলি ভাবোঁ। আহিছোঁ মই, তোমালোকে কি ফাল্টু লেকচাৰ মাৰি থাকা। ভণ্টি শুনাচোন। শুনিবলৈ আৰু কি আছে ক ৰূপালী। খুৰী, তাই কথাবোৰত মন বেয়া নকৰিব, তাই এনেকুৱাই। চাবচোন,
অলপ সময় পিছতে তাই নিজৰ ভুলটো বুজি আপোনাক ক্ষমা বিচাৰিব। মোক কোৱাবোৰ বাৰু বাদ দে, তোক ইমান বেয়াকৈ কোৱাৰ পিছতো তই সহজভাৱে কেনেকৈ ল'ব পাৰিছ ৰূপালী? তাই চাকৰিটো পাই ইমান অহংকাৰী হৈ গ'ল। একেখন ঘৰতে থাকি তোক দুখীয়া বুলি হাঁহিছে তাই। কৈছোৱেচোন খুৰী, তাই তেনেকুৱাই, মানে খং উঠিলে ক'ব নোৱাৰে, অলপ সময় পিছতে ঠিক হৈ যাব। খুৰী বলক ভিতৰলৈ যাওঁ। খুৰী তাইৰ কথাবোৰত মন বেয়া কৰি নাথাকিব আকৌ। এতিয়া আৰু মই ভিতৰলৈ নাযাওঁ। খুৰী এই কথাবোৰ নয়নাৰ ককায়েকক নক'ব দেই, বৰ কষ্ট পাব শুনিলে, আৰু নয়নাক খঙো কৰিব পাৰে। নক'বচোন দেই। নকওঁ দে, কিন্তু তই মিছাতেই বহুত কথা শুনিলি নয়নাৰ পৰা। মাৰকে চাবি ভালকৈ, যিটো তোৰ দায়িত্ব, তই তোৰ দায়িত্বটো পালন কৰ, বাকী ভগৱানে চলাই নিব দে, দুখ নকৰিবি আই। দুখ নাই নাই, মই যি পাইছোঁ তাতেই সুখী। এসোপামান আশা কৰি কিয় নিদিলে বুলি দুখ নকৰোঁ মই। জানো দে, আহিছোঁ দে, বেলেগ এদিন আহিম ভিতৰত বহাকৈ। বুজিছোঁ, আজি নয়নাই কোৱা কথাবোৰত আপুনিও বহুত কষ্ট পাইছে, সেয়ে ভিতৰলৈ যাবকে বিচৰা নাই। নয়না হৈ ময়ে ক্ষমা বিচাৰিছোঁ, প্লিজ বেয়া পাই নাথাকিব, ক্ষমা কৰি দিয়ক। হ'ব দে তোৰ নিচিনা এজনী আজলি বোৱাৰীক বাৰু মই কিয় বেয়া পাম ক? আৰু নয়না, তাই বেছি অহংকাৰ হৈছে। ভাল হওক তাই ভাল হোৱাটোৱে বিচাৰোঁ। তাই মোক খুৰী বুলি নামানিলেও, ব্যৱহাৰবোৰ বেয়া কৰিলেও, সৰুতে তাইক মই বহুত মৰম কৰিছিলোঁ, আৰু সেই মৰম এতিয়াও আছে তাইৰ প্ৰতি মোৰ। তই মাৰৰ ওচৰলৈ যা, কিবা দৰৱ পাতি দিব হ'ল যদি দেগৈ, মই ঘৰলৈকে যাওঁ। আৰু এটা কথা ৰূপালী, নিজৰ সংসাৰখনৰ কথা ভাবিবি। বেছিকৈ বেলেগবোৰ চিন্তা কৰি থাকিলে নিজৰ সংসাৰখন সুখৰ নহ'ব। সেই বুঢ়ী মানুহজনীক তই বৰ প্ৰতিপাল কৰিছ, বেমাৰী বুঢ়ীজনীৰ তইহে প্ৰকৃত জীয়েকৰ দৰে দায়িত্ব পালন কৰিছ। যাওঁ দে মই। হায়ো দেহি, খুৰীজনী বহুত দিনৰ মূৰত ঘৰখনলৈ আহিছিলে, কিন্তু আজি অপমান পাইহে যাব লগা হ'ল। নয়নাই বাৰু খুৰীক এনেকুৱা ব্যৱহাৰ কিয় কৰিলে? নয়না বাৰু আজি কিবা কথাত খং উঠি আছে নেকি? হাল দিনাতো তাই এনেকুৱা ব্যৱহাৰ মোৰ লগতো নকৰে, আজি পিছে তাই কি হ'ল? সঁচাকৈ বাৰু চাকৰি পোৱাৰ বাবে নয়না অহংকাৰী হৈ গ'ল নেকি? নাই নাই, আমাৰ নয়না তেনেকুৱা হ'ব নোৱাৰে। চাকৰিটো পালে বুলিয়েই আমাৰ নয়না ইমান সলনি হৈ যাবনে? নাই, মোৰ মনে নকয় যে নয়না সলনি হৈছে। তাই হয়তো কিবা কথাত খং উঠি আছে, সেয়ে আজি আমাক এনেকুৱা ব্যৱহাৰ কৰিলে। সেই ভাড়া ৰুমটোত থাকিয়ে বহুত ভাল লাগিছে। না মা বেমাৰী মাৰ মাতটো শুনি আছোঁ কেকাই থকা, না বৰ ভণ্টি এইটো খোৱাহি, ভণ্টি এইখিলা হা, না দাদাৰ সাজি দোকানত বিক্ৰী বেছি নহ'লেই এইবোৰ শুনি থাকিবলৈ নাই। আৰু হাজাদিকৈ থাকিম ইয়াত, কিমান যে ভাল লাগিব। আৰু মই বহুতখিনি টকা পাম নহয় দৰমহাত, সেইখিনিয়ে মাহেকটো চলিও মই মোৰ লাহবিলাহ কৰিব পাৰিম, কিমান যে ভাল লাগিব। ঘৰলৈ মই এটকাও নিদিওঁ, মাৰ দৰৱখিনিতো দেউতাৰ পেঞ্চনৰ টকাই লৈয়ে থাকে, আৰু বাকী সিহঁত কেইটাৰ পেট পুহিবলৈ, মাছে মঙহে এগাল খাবলৈ মোৰ কষ্টৰ পইচাখিনি দিবলৈ কিহৰ প্ৰয়োজন হৈছে? দৰকাৰ নাই, মই কষ্ট কৰি পোৱা টকা কেইটা কেতিয়াও খৰচ নকৰোঁ সিহঁতৰ লগত। সেইজনী দৰিদ্ৰ ঘৰৰ ছোৱালীজনী দৰিদ্ৰ হৈয়ে থাকক, এতিয়াতো মই নিজেই কষ্ট কৰি পঢ়ি কষ্টৰ বলত চাকৰিটো পাইছোঁ, এতিয়া আৰু এনজয়ে কৰিম। মোৰ লাইফটো মোৰ মতে সজোৱাত কোনোবাই চকু দিলে চকু ফুটাই দিম। এতিয়া মই নিজেই ৰান্ধিম, নিজেই ৰান্ধি খাম, অফিচ যাম, অফিচৰ পৰা আহি ৰিলেক্স কৰিম, আৰু কোনোবা এটা সময়ত যদি মোৰ বনাবৰ মন নাযায় অৰ্ডাৰ দি খাম। সেই জঞ্জলীয়া ঘৰখনৰ সেই অভাৱী কথাবোৰ শুনি শুনি ভাল নালাগে মোৰ। আমুক নাই তামুক নাই, আমুক হোৱা নাই ইটো হোৱা নাই, এতিয়াতো মোৰ আজাদী লাইফষ্টাইল হ'ব, কোনো প্ৰয়োজন নাই সিহঁতৰ কথা ভবাৰ। এনজয় কৰিম। আহিবৰ সময়ত দাদাই অলপ দুখ কৰিছিল, কৰি থাকক, কি আৰু। মায়েও কৈছিল, মাজনী তইনো কিয় ভাড়া ঘৰত থাকিব লাগে? হাৰে চাকৰি মাজনীয়ে বুজিয়ে নাপায় জীয়েকৰ সুখবোৰ যে সেই ঘৰখনত নাই, আৰু তাত থকা হ'লে মোৰ টকা খৰচ হৈ মই নিজেই নিজৰ বাবে একো এটা কৰিব নোৱাৰিলোহেঁতেন। এতিয়াতো আৰু মোৰ টকা কেৱল মোৰেই হ'ব।
মোৰ দৰমহা টকাৰ মোৰ চাকৰিৰ কৰাৰ সেই টকা কাকোৱে এটকাও নিদিওঁ মই। আজাদীত থাকিম মই। আৰে মোৰ পাপা জীয়াই থকা হ'লেও এইটোৱে ক'লেহেঁতেন, তই তোৰ মতে তোৰ টকাখিনি খৰচ কৰ। নবৌজনীয়ে মোৰ টকাখিনি লোভ কৰে, জানো নহয় মই। নবৌ দাদা দুইটাই সিহঁতে লোভ কৰিলে মোৰ টকাখিনি পাব নেকি? কেতিয়াও নাপায়। হেৰি শুনিছেনে, আজিতো 10-15 দিন হ'ল আমি ভণ্টিৰ একো খবৰ এটাও পোৱা নাইকিয়া। তাই ভাড়া ৰুমলৈ গৈ তাই খবৰ এটা লোৱাটো উচিত হ'ব নেকি বাৰু? নাই নাই, মই তাইৰ ওচৰলৈ নাযাওঁ। তাই ইয়াৰ পৰা ধুনীয়াকৈ চাকৰিৰ জেগালৈ যাব পাৰে, কিন্তু তাই ইমান ওচৰতে থাকি ভাড়া ৰুম লৈছে। তাই এইটো ভাবে যে আমি তাইৰ পৰা টকা আশা কৰিম। চাকৰি পাই তাই অহংকাৰী হৈ গ'ল। মই তাইৰ ওচৰলৈ নাযাওঁ, মোকে অপমান কৰি পঠাব। হেৰ' এনেকৈ নক'বচোন, তাইতো আপোনাৰ ভনীয়েক। নিজৰ ভণ্টিজনীক এনেকৈ এৰি দিয়াটো উচিত হ'ব জানো? আৰু তাই এইদৰে আমাক এৰি দিয়াটো জানো উচিত আছিল? মাজনী বিচনাত পৰি থকা, মায়ে প্ৰায়ে সোধে যে মাজনী কেতিয়া আহিব, নয়না কেতিয়া আহিব। মাক ফাঁকি দি আমি আৰু কিমান থাকিম? আহিছিল, তুমি শুই আছিলা, এইবোৰ কথা কিমান ক'ম আৰু? মায়েতো কয় জগাই নিদিলি কিয়? মায়ে পিছত আমাকেই ভুল বুজিব। মায়ে এইটো নাজানে যে মাৰ জীয়েকজনী চাকৰি কৰি অহংকাৰী হৈ গ'ল। হ'ব হ'ব, অলপ লাহেকৈ কওক। আপুনি যিদৰে চিঞৰিছে মায়ে সকলো শুনা পাব। যোৱা, ভাতৰ যোগাৰ কৰা। আজি মই এনেও টাউনৰ ফালে যোৱা কথাই আছে। দোকানৰ বস্তু কমিছে, বস্তু আনিবলৈ যাম। হ'ব বাৰু দিয়ক। শুনকচোন, মাৰ টেবলেটো শেষ হ'ল। কেনেকৈ যোৱা মাৰিম বাৰু? মায়ে পেঞ্চনৰ পইচাও পোৱা নাইকিয়া। হ'ব দিয়া, যেনে তেনে যোৱাৰ মাৰি মাৰ টেবলেট কেইটামান আনিবই লাগিব। লাগিলে দোকানৰ মালেই কমাই আনিম। সেইটোকে মই ক'ম বুলি ভাবিছিলোঁ। আপুনি টাউনলৈ যায় যেতিয়া ভণ্টিকচোন লগ কৰি আহিব পাৰিবই। আকৌ একেবোৰ কথাকে আৰম্ভ নকৰিবা ৰূপালী, মই নাযাওঁ তাইৰ ওচৰলৈ। হ'ব তেন্তে। বাহিৰৰ জপনাখন কোনোবাই খোলা যেন লাগিছে, ওলাই চোৱাচোন কোন আহিছে। ৰ'ব গৈছে। ভণ্টি, তুমি আহিছা? আহা আহা, ইমান দিন তোমাৰ খা খবৰ নাই। মোৰতো চিন্তাই লাগি গৈছিল। মই নিজৰ ঘৰলৈ আহিছোঁ, মোক এইদৰে নামাতিলেও হ'ব। সেইখন ঘৰত মোৰ অধিকাৰ আছে। আছে আছে ভণ্টি। মোলৈ চিন্তা লগাৰ অভিনয় কৰিছা, কাৰণ মোৰ যে এতিয়া দৰমহা হ'ল সেইটোতো তুমি জানিছাই। মানে তুমিতো ভাবিছাই এই দৰমহা হ'ল, এতিয়া মাহেকৰ শেষত দৰমহা লৈ ইয়ালৈ আহিছে আৰু তাইলৈ চিন্তা হৈ আছে বুলি কওঁ, তেতিয়া তাই এসোপামান টকা দি থৈ যাব, নহয়নে বাৰু? এনেকৈ কিয় কৈছা? দৰমহা পালা নেকি তুমি? বহুত ভাল খবৰ। তুমি নিজৰ পচন্দ মতে বস্তুবোৰ কিনিব পাৰিবা আৰু নিজৰ সপোনবোৰ পূৰ কৰিব পাৰিবা। সেইটোতো মই কৰিছোৱেই। মই ভাবিলোঁ মোৰ প্ৰথম দৰমহায়ে মাৰ বাবে কিবা এটা আনো, সেয়ে মই আজি ঘৰলৈ আহিছিলোঁ। হয় নেকি? বহুত ভাল কথা। কি আনিছানো মালৈ? মায়ে খাই ভাল পোৱা ৰসগোল্লা আনিছোঁ। মায়ে ৰসগোল্লা খাই বহুত ভাল পায় আৰু এতিয়া মা বিচনাত পৰি আছে যদিও খাব পৰা মিঠাই কেৱল সেইটোৱে আছে, আৰু মালৈ তাৰে 2টা লৈ আহিছোঁ। বেয়া নাপাবা, 2টাহে আনিলোঁ, তোমালোকলৈ নানিলোঁ। এনেওতো তোমালোকে মিঠাটো ইমান খোৱাটো ভালো নহয়। আচলতে আজিকালি মানুহৰ কিমান চুগাৰ হয়। হ'ব দিয়া, এটা মায়ে খাব, আনটো তোমাৰ দাদায়ে খাব। তেখেতক দিবা, তেখেতে ভাবিব ভণ্টিয়ে মোৰ বাবে দৰমহাৰ টকাৰে মিঠাই এটাও নানিলে। জানো জানো, তুমি এনেকৈয়ে ক'বা বুলি। খকুৱাই তোমালোক, আৰু মোৰ টকা কেইটালৈ লোভ কৰিয়ে থাকা। তোৰ টকালৈ আমি লোভ নকৰো ভণ্টি। আপুনি? তই কি ভাবিছ আমি দুখীয়া হলো বুলি তোৰ টকা কেইটাৰ লোভত আমি তোক মৰম কৰিম? হ'ব দিয়ক, তাইৰ লগত এতিয়া একো নালাগিবচোন। চা ভণ্টি, তই যি ভাবিছ সেয়া আমি তই ভবাৰ দৰে নহয়। হয় নেকি? সেইবাবেহে আগতে মোৰ ক'ৰবাত চুকে কোণে থোৱা টকা কেইটাও তই বিচাৰি নিয় মোক। কেতিয়াবা মোৰ টকা নাইকিয়া হলে সেইকেইটা নিও, আকৌ তোকতো মই ঘূৰাই দিওঁ। হ'ব দে, এতিয়া তহঁতৰ লগত লেকচাৰ মাৰিব অহা নাই মই। মাক মিঠাই খুৱাব আহিছোঁ, মই মাৰ ওচৰত যাওঁ। বৰ অহংকাৰী হলি তই ভণ্টি। হেৰি, সেইবোৰ কথা বাদ দিয়কচোন, এইফালে চাওকচোন। কি হ'ল? তাই আহিছে নহয়। তাই পাৰ মাংস খাই বহুত ভাল পায়। আমাৰ ঘৰতে পাৰ এযোৰ নতুনকৈ হৈছিল নহয়, সেইযোৰকে মাৰকচোন যাওক, তাইক ধুনীয়াকৈ ভাত এসাঁজ খুৱাওঁ। সেই পাৰযোৰ বিক্ৰী কৰি কিয়? তুমি তোমাৰ বাবে
এযোৰ চেণ্ডেল আনিম বুলি কোৱা নাছিলা জানো ক'ৰবালৈ পিন্ধি যাব পৰা? সেইযোৰ বিক্ৰী কৰি টকা 200 পাম আৰু সেই 200 টকাৰে চেণ্ডেল এযোৰ আনিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া ভণ্টি আহিছে, তাইক বনাই খুৱাওঁ। বা দিয়ক, মই চেণ্ডেল পিছতেই ল'ব পাৰিম। মোৰো টাউনলৈ যাবলৈ দেৰিয়েই হৈছে। হ'ব বাৰু দিয়া, তুমি বিচাৰিছা যদি সেইটোৱে কৰি দিওঁ। তোমাৰ মনটোকে ভাল লাগক। কালি ঘৰৰ পৰা অহাৰ পিছতে মোৰ এক্সিডেণ্টটো হ'ল আৰু কালিৰ পৰা আজিলৈকে মই মেডিকেলত পৰি আছোঁ। অলপ সময় আগতেহে মই অচেতন অৱস্থাৰ পৰা ওলাইছোঁ আৰু মোৰ গাঁৱত মোৰ আপোন কোনো নাই আৰু তাক লৈনো মই অভিযোগ কৰোঁ কেনেকৈ? ময়েইতো চাকৰিটো পাই টকা পাম বুলি অহংকাৰ কৰি ঘৰৰ দাদা নবৰ পৰা আঁতৰি থাকিবলৈ গুচি আহিলোঁ আৰু দৰমহা টকা কেইটাও নবহঁতলৈ খাবৰ বাবে মিঠাই এটাও যোগাৰ নকৰিলোঁ। মই সিহঁতক বেয়া কথা ক'লোঁ আৰু তাৰ ফলত মোক ভগৱানে শাস্তি দিলে। মই দাদাহঁতলৈ কেনেকৈ খবৰ দিয়াওঁ যে মই মেডিকেলত পৰি আছোঁ? মোৰ সেই অধিকাৰেই নাই। মই বহুত বেয়া কৰিলোঁ দাদা নবৰ লগত। আজি মোৰ লগত টকা আছে, কিন্তু মোৰ আপোনবোৰ নাই। সেই সময়ত টকাৰ প্ৰয়োজন নহয়, মোৰ আপোন মানুহৰ প্ৰয়োজন হৈছে। মোক সহানুভূতি দিবলৈ, মোৰ কেয়াৰ ল'বলৈ, মোৰ ওচৰত সাহসৰ হাতখন আগবঢ়াবলৈ মোৰ দাদা নব আৰু মাক প্ৰয়োজন হৈছে। ভণ্টি, নব, দাদা নব, তোমালোকে খবৰ পালা? মই চোৱা, মই কৰা ভুলৰ শাস্তি, পাপৰ শাস্তি পালোঁ। মই অহংকাৰ হৈছিল, সেয়া মোৰ অহংকাৰৰ পতন হ'ল। মোৰ মুখখনৰ অৱস্থাই নাইকিয়া হৈ গ'ল, হয়নে বাৰু? সেনেকৈ কিয় কৈছা ভণ্টি? মুখখনত অলপ ঘাঁ লাগিছে, সেইবোৰ অতি সোনকালেই শুকাই যাব আৰু দাগবোৰো যাব। তুমি চিন্তা কিয় কৰিছা? তই কি ভাবিছ ভণ্টি? তোৰ কিবা এটা বেয়া হ'ব আৰু আমি খবৰ নাপাম? সেইদিনা তোৰ এক্সিডেণ্টটো হোৱাৰ লগে লগে মোলৈ ফোন গৈছিল আৰু মই ততাতৈয়াকৈ দোকানৰ বজাৰবোৰ নকৰাকৈয়ে উভতি আহিছিলোঁ আৰু তোক মেডিকেলত ময়ে ভৰ্তি কৰাইছিলোঁহি। আৰু কথা হ'ল তোৰ নবৌয়ে নিজৰ শৰীৰৰ তেজ দি তোক বচাইছে। কি? তোৰ ব্লাড গ্ৰুপ আমাৰ লগত নিমিলে, মানে মোৰ লগত নিমিলে। তোৰ নবৌৰ লগত মিলিলে বাবে নবৌয়ে তোক নিজৰ শৰীৰৰ তেজ দি বচাইছে। যদি তই উপযুক্ত সময়ত তেজ নাপালিহেঁতেন তেন্তে তোক আমি বচাব নোৱাৰিলোহেঁতেন। ডাক্তৰে ব্লাড বেংকতো ব্লাড পোৱা নাছিল তোৰ বাবে। সেই সময়ত তোৰ নবৌয়ে ব্লাড দিয়াৰ বাবেহে তই চকু মেলি আমাক চাব পাৰিছ। তই এটা নতুন জীৱন পাইছ তোৰ নবৌৰ পৰা। যিজনী নবৌক মই টকাৰ লোভীয়া বুলি, মোৰ টকা লোভ কৰে বুলি, দুখীয়া বুলি লেলে চেচে ঘৃণা কৰি আঁতৰি আহিছিলোঁ, সেই নবৌজনীয়ে মোক তেজ দি মোক এটা নতুন জীৱন দিলে। মোক ক্ষমা কৰি দিয়া নব, মোক ক্ষমা কৰি দিয়া। তোমাৰ অহংকাৰী ভণ্টিজনীক ক্ষমা কৰি দিয়া। এনেকৈ কিয় কৈছা ভণ্টি? তুমি একো অহংকাৰী নহয়। সেইবোৰ বাদ দিয়া আৰু যি হৈ গ'ল। এতিয়া তুমি সোনকালে সুস্থ হোৱা, আকৌ চাকৰিলৈ যাব লাগিব নহয়? এনেকুৱা চাকৰিৰ প্ৰয়োজনেই নাই, যি চাকৰি কৰিলে চাকৰিয়াল হোৱাৰ পিছত অহংকাৰী হৈ নিজৰ আপোনবোৰকে পাহৰি পেলায়। অহংকাৰী নহবি আকৌ। চাকৰিটো তোৰ সপোনৰ আছিল, চাকৰিটো পালি বুলিয়ে তই অহংকাৰ নকৰিলেই হ'ল। এতিয়া আমি সকলো মিলিজুলি একেখন ঘৰতে থাকিম দে। তোৰ টকাখিনিয়ে তই নিজৰ কামত লগাবি, আমি সেইখিনি আশা নকৰো নহয় ভণ্টি। মোৰ টকা নহয়, সেই টকাখিনি আমাৰ হ'ব। কেৱল মোৰ নহয়, আমাৰ সকলোৰে টকা হ'ব। মোক ক্ষমা কৰি দে দাদা, মোক ক্ষমা কৰি দিয়া বৌ। হ'ব দে, তই সুস্থ হ নয়না। টকাৰ লোভ নাই আমাৰ। তুমি সুস্থ হৈ থাকা, সুখী থাকা, তাকেহে বিচাৰোঁ। সোনকালে সুস্থ হোৱা নয়না। আমি পুনৰ আগৰ দৰে একেলগ হৈ
গাঁও ফুৰিব লাগিব, আমি দুইজনীৰ মনৰ কথাবোৰ পাতিব লাগিব। আমি ননন নবৌ নহয়, বেষ্ট ফ্ৰেণ্ড অৰ্থাৎ প্ৰিয় বান্ধৱীৰ দৰে জীৱন পুনৰ জীয়াব লাগিব। হয় নবৌ, আমি বান্ধৱীৰ দৰে, প্ৰিয় বান্ধৱীৰ দৰে জীৱন সজাই তুলিম। আমি মিলা প্ৰীতিৰে থাকিম। এতিয়াত ভগৱানৰ কৃপাত তুমি সোনকালে সুস্থ হোৱাটোৱে কামনা কৰোঁ। মায়েও তোৰ চিন্তা কৰি আছে। তোক আজি ঘৰলৈ নিবই লাগিব, ডাক্তৰে ৰিলিজ দিব আজি। দাদা।